নমস্কাৰ। অষ্টম দৰমহা আয়োগ গঠনৰ লগে লগে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত এটা নতুন চৰ্চা চলিছে যে অতি সোনকালেই কেন্দ্ৰ চৰকাৰে 18 মাহৰ কৰোণা কালৰ ডিএ সম্পৰ্কত ভাল খবৰ দিব নেকি। উইল চেণ্ট্ৰেল গভ এমপ্লয়িজ গেট 18 months ডিএ এৰিয়াৰ অফ COVID-19 পিৰিয়ড। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অষ্টম দৰমহা আয়োগৰ দাবীত সন্মতি দিয়াৰ লগে লগে এতিয়া তেওঁলোকে ডিয়াৰনেছ ভাত্তা মুকলি কৰাৰ আহ্বানক বিষয়ে চৰ্চা কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অষ্টম দৰমহা আয়োগৰ দাবীত সন্মতি দিয়াৰ লগে লগে এতিয়া COVID-19ৰ সময়ত যি ডিএ ফ্ৰিজ কৰা হৈছিল তাৰ চৰ্চা চলিছে। সাধাৰণতে বছৰত দুবাৰকৈ জানুৱাৰী আৰু জুলাই মাহত ডিএ সংশোধন কৰা হয়, কিন্তু COVID-19 মহামাৰী আৰম্ভ হোৱাৰ পাছত কেন্দ্ৰই 18 মাহ ধৰি অৰ্থাৎ 2020 চনৰ জানুৱাৰীৰ পৰা 2021 চনৰ জুন মাহলৈকে তিনিটাকৈ ডিএ দিয়া নাছিল। কেন্দ্ৰীয় বাজেট 2025ৰ পূৰ্বে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় পৰিষদৰ যৌথ পৰামৰ্শদাতা অৰ্থাৎ NCJCM ষ্টাফ চাইটে শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ পত্ৰ লিখি 18 মাহৰ ডিএ বকেয়া মুকলি কৰি দিয়াৰ কাৰণে আহ্বান জনাইছে আৰু ইয়াৰ লগত অন্যান্য দাবীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। কৰ্মচাৰীসকলৰ মাজত 10 জানুৱাৰীত এখন পত্ৰত NCJCMৰ সম্পাদক শিৱগোপাল মিশ্ৰই কৈছে যে আমি চৰকাৰক দাবী জনাই আহিছোঁ যে মাননীয় উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি আৰু লগতে এই কথাটো বিবেচনা কৰি ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত দেশখনে সন্তোষজনক স্তৰত আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 18 মাহৰ ডিএ বকেয়া যিটো নিচ্ছিন্ন কৰা হৈছিল COVID-19 মহামাৰীৰ সময়ত, তাক অনুগ্ৰহ কৰি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক ঘূৰাই দিব পৰা এটা অৱস্থাত আছে, কিয়নো বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক অৱস্থা যথেষ্ট সুস্থিৰ। গতিকে কৰোণা কালত যি ফ্ৰিজ কৰা এৰিয়াৰ 18 মাহৰ তাক অতি শীঘ্ৰেই প্ৰদান কৰিব লাগে। পত্ৰখনত মিশ্ৰই মোদী চৰকাৰক অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ আহ্বান জনায়, যিটো আয়োগে অৱশেষত 16 জানুৱাৰীত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰে। পে পেনেল গঠন NCJCMৰ অন্যতম মূল দাবী আছিল। ইয়াৰ অনুমোদনৰ লগে লগে কৰ্মচাৰীসকলে এতিয়া আশা কৰিছে যে তেওঁলোকৰ অন্যান্য দাবীসমূহ অতি শীঘ্ৰেই পূৰণ কৰিব। 18 মাহৰ ডিএ বকেয়া মুকলি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি কি? একাধিক প্ৰতিনিধিত্ব, চিঠি আৰু বৈঠকত কৰ্মচাৰী সংস্থাসমূহে মহামাৰীৰ সময়ছোৱাৰ পৰা ডিএ বকেয়া মুক্তিৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ স্বত্ত্বেও চৰকাৰে ধাৰাবাহিকভাৱে কৈছে যে মহামাৰীৰ ফলত কেন্দ্ৰীয় ৰাজকোষত সৃষ্টি হোৱা আৰ্থিক চাপ দূৰ কৰিবলৈ এই ধন পৰিশোধ কৰা হৈছিল। গতিকে ইয়াক দিয়াৰ কোনো প্ৰশ্নই নুঠে বুলি বাৰে বাৰে কৈছে। তথাপিতো 18 মাহৰ ডিএ বকেয়া আদায় নিদিয়াৰ বাবে বিষয়টো সংসদত বাৰে বাৰে উত্থাপন কৰি আহিছে কেইবাজনো সংসদ সদস্যই। ৰাজ্যসভাত এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কয়, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ প্ৰবন্ধৰ 3 কিস্তিৰ ডিয়াৰনেছ ৰিলিফ ফ্ৰিজ কৰাৰ সিদ্ধান্ত 1/1/2020, 1/7/2020 আৰু 1/1/2021 তাৰিখৰ পৰা আছিল আৰু COVID-19ৰ প্ৰেক্ষাপটত এই সিদ্ধান্ত লোৱা হৈছিল। গতিকে অতি শীঘ্ৰেই যাৰ ফলত কৰ্মচাৰীসকল তেওঁলোকৰ আৰ্থিক অৱস্থা বিঘ্নিত ঘটিছিল আৰু চৰকাৰী বিত্তৰ ওপৰত হেঁচা কম হৈছিল। ডিএৰ 3টা কিস্তি ফ্ৰিজ কৰাৰ বাবে কেন্দ্ৰই 34,402.32 কোটি টকা ৰাহি কৰে। COVID-19 মহামাৰীৰ অৰ্থনৈতিক প্ৰভাৱৰ ওপৰত গুৰুত্ব দিবলৈ কেন্দ্ৰই এই পুঁজি ব্যৱহাৰ কৰিছিল বুলি সংসদত অৱগত কৰা হয়। গতিকে এতিয়া অষ্টম দৰমহা আয়োগ গঠনৰ দাবী মানি লৈ গঠন কৰাৰ পিছতে এতিয়া কৰ্মচাৰীসকল তেওঁলোকে আশা কৰিছে যে একেদৰে কেন্দ্ৰীয় চৰকাৰে কৰোণা কালৰ 18 মাহৰ ডিএ বকেয়াৰ সম্পৰ্কতো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অতি শীঘ্ৰেই গ্ৰহণ কৰিব।